নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আগষ্ট 2026 মাহটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে সাধাৰণ মাহ নহয়। এই মাহত গ্ৰহ নক্ষত্ৰৰ এনে কিছুমান বিশেষ পৰিৱৰ্তন ঘটিব, যিয়ে আপোনাৰ ভাগ্য, ধন, চাকৰি, ব্যৱসায় আৰু প্ৰেম জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। যদি আপোনাৰ ৰাশি কন্যা, তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, কাৰণ এই মাহত গঠিত হৈছে বুধাদিত্য ৰাজযোগ, গজকেশৰী ৰাজযোগ, মহালক্ষ্মী ৰাজযোগ আৰু হংস ৰাজযোগৰ দৰে অতি শুভ যোগ। এই যুগসমূহে আপোনাৰ জীৱনত নতুন সুযোগ, আৰ্থিক উন্নতি আৰু সন্মানৰ দুৱাৰ মুকলি কৰিব পাৰে। কিন্তু 17 আগষ্টৰ পিছত এনে কিছুমান পৰিস্থিতিও আহিব পাৰে, য'ত সামান্য অসাৱধানতাই ডাঙৰ লোকচানৰ কাৰণ হ'ব পাৰে। গতিকে আজিৰ এই বিশেষ ভিডিঅ'ত আমি জানিম আগষ্ট 2026 মাহটো কন্যা ৰাশিৰ বাবে কিমান হ'ব, কোন ক্ষেত্ৰত লাভ হ'ব, কোন বিষয়ত সাৱধান থাকিব লাগিব আৰু কেনেকৈ এই মাহৰ শুভ সময়ত সম্পূৰ্ণ লাভ ল'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই কম এটা বিশেষ জ্যোতিষীয় উপায়, যিয়ে আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰাত সহায় কৰিব পাৰে। বন্ধুসকল, গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমে জানি লওঁ এই মাহৰ আৰম্ভণিতে সংঘটিত হোৱা গুৰুত্বপূৰ্ণ গ্ৰহৰ পৰিৱৰ্তনৰ কথা। 1 আগষ্টত শুক্ৰ গ্ৰহ কন্যা ৰাশিত প্ৰৱেশ কৰিব। এই গোচৰে আপোনাৰ ব্যক্তিত্ব এক বিশেষ আকৰ্ষণ যোগ কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব, মানুহে আপোনাৰ কথাক অধিক গুৰুত্ব দিব আৰু বহুদিন ধৰি ৰৈ থকা কিছুমান কাম আগবাঢ়িবলৈ আৰম্ভ কৰিব। ধন সম্পৰ্কীয় বিষয়তো ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। ইয়াৰ পিছতেই 2 আগষ্টত মংগল মিথুন ৰাশিত প্ৰৱেশ কৰিব। এই গোচৰৰ ফলত কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা বৃদ্ধি পাব, যদিও আপোনাৰ সাহস, পৰিশ্ৰম আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাও বহুগুণে বৃদ্ধি পাব। যিসকলে চাকৰি কৰে তেওঁলোকে নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়িকসকলেও নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। 5 আগষ্টত বুধ কৰ্কট ৰাশিত প্ৰৱেশ কৰি বুধাদিত্য ৰাজযোগৰ গঠন কৰিব। এই শুভ ৰাজযোগে আপোনাৰ বুদ্ধি, যোগাযোগ, দক্ষতা আৰু পৰিকল্পনা শক্তিশালী কৰিব। নতুন পৰিচয়, নতুন যোগাযোগ আৰু নতুন আয়ৰ পথ মুকলি হোৱাৰ সম্ভাৱনাও যথেষ্ট শক্তিশালী দেখা গৈছে। কিন্তু মাহটোৰ দ্বিতীয়াৰ্ধতো কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। এই বিষয়ে এতিয়া আমি বিশদভাৱে আলোচনা কৰোঁ। আহকচোন প্ৰিয় দৰ্শক, এতিয়া জানো আহক কৰ্মজীৱন আৰু চাকৰিৰ ক্ষেত্ৰত আগষ্ট মাহটো কন্যা ৰাশিৰ বাবে কেনে হ'ব। যদি আপুনি চাকৰি কৰি আছে, তেন্তে এই মাহত আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমে হয়তো কামৰ চাপ অলপ বেছি যেন লাগিব, কিন্তু এই দায়িত্বই ভৱিষ্যতে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব। মংগলৰ শুভ প্ৰভাৱত আপুনি অধিক সক্ৰিয়, আত্মবিশ্বাসী আৰু কৰ্মত হৈ উঠিব। আপুনি কৰা কামৰ প্ৰশংসা ঊৰ্ধ্বতন বিষয়াসকলে কৰিব পাৰে আৰু বহুত দিন ধৰি অপেক্ষা কৰি থকা পদোন্নতি, বদলি বা নতুন সুযোগ এই মাহত লাভ কৰাৰ সম্ভাৱনা শক্তিশালী আছে বুলি কৈছে। আৰু যিসকল নতুন চাকৰি বিচাৰি আছে বা ইণ্টাৰভিউ প্ৰস্তুতি কৰি আছে, তেওঁলোকৰ বাবেও এই সময় আশাব্যঞ্জক। বুধাদিত্য ৰাজযোগে আপোনাৰ বুদ্ধি, যোগাযোগ, দক্ষতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে সফলতা আপোনাৰ কাষ চাপিব। অৱশ্যে 17 আগষ্টৰ পিছত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত কিছুমান মানুহে আপোনাৰ সফলতাক ঈৰ্ষা কৰিব পাৰে। সেয়েহে নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰিব। কৰ্মক্ষেত্ৰত যিমান কম কথা সিমানেই লাভজনক হ'ব। এই সময়ত ধৈৰ্য, শৃংখলা আৰু একাগ্ৰতাই আপোনাৰ আনতকৈ আগুৱাই লৈ যাব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ব্যৱসায় আৰু আৰ্থিক দিশত যে আগষ্ট 2026 মাহটো কন্যা ৰাশিৰ বাবে কেনেকুৱা হ'ব। যিসকল ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই মাহটো যথেষ্ট শুভ হোৱাৰ সম্ভাৱনা আছে। শুক্ৰ কন্যা ৰাশিত অৱস্থান আপোনাৰ ব্যৱসায়ত নতুন গ্ৰাহক আকৰ্ষণ কৰিব পাৰে। বহুদিন ধৰি স্থবিৰ হৈ থকা কামত গতি আহিব আৰু নতুন চুক্তি বা নতুন অংশীদাৰিত্বৰ সুযোগো লাভ হ'ব পাৰে। এই মাহত গঠিত হোৱা মহালক্ষ্মী ৰাজযোগ আৰু গজকেশৰী ৰাজযোগে ধন সম্পত্তিৰ ক্ষেত্ৰত ইতিবাচক ফল দিব পাৰে। যদি আপুনি পূৰ্বতে কোনো বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। আনকি বহুদিন ধৰি ৰৈ থকা ধনো ঘূৰি অহাৰ যোগ দেখা যায়।
অনলাইন ব্যৱসায়, শিক্ষা, চিকিৎসা, ফেশ্বন, কসমেটিক্স, লেখালেখি, কনচাল্টিং বা সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে বিশেষ লাভ পাব পাৰে, নতুন আয়ৰ উৎস মুকলি হ'ব পাৰে আৰু আৰ্থিক স্থিতিও আগতকৈ অধিক শক্তিশালী হ'ব। কিন্তু 17 আগষ্টৰ পিছত খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে। কিছুমান খৰচ হঠাতে আহিব পাৰে, যাৰ বাবে বাজেটৰ ওপৰত চাপ পৰিব। সেয়েহে এই সময়ত অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক আৰু চিন্তা ভাবি ধন ব্যয় কৰক। মুঠৰ ওপৰত সঠিক পৰিকল্পনা আৰু বিচক্ষণতাৰে আগবাঢ়িলে আগষ্ট মাহটো আপোনাৰ বাবে আৰ্থিক উন্নতি আৰু লাভৰ নতুন দুৱাৰ মুকলি কৰা মাহ হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আগষ্ট 2026 মাহটো কন্যা ৰাশিৰ বাবে কেনে ফল কঢ়িয়াই আনিছে। স্বাস্থ্যৰ ফালৰ পৰা চালে মাহটোৰ আৰম্ভণি যথেষ্ট ভাল দেখা যায়। শুক্ৰৰ শুভ প্ৰভাৱত শৰীৰত নতুন শক্তি, উদ্যম আৰু আত্মবিশ্বাস অনুভৱ কৰিব। বহুদিন ধৰি থকা অলসতা ধীৰে ধীৰে লাহে লাহে কমিব আৰু নিজৰ কাম কাজ অধিক উৎসাহেৰে সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু মংগলৰ প্ৰভাৱৰ বাবে ব্যস্ততা বৃদ্ধি পাব। ইয়াৰ ফলত ভাগৰ, ডিঙি, কান্ধ অথবা স্নায়ু সম্পৰ্কীয় সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। সেয়েহে কামৰ মাজতো পৰ্যাপ্ত জিৰণি লোৱা আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজন। 17 আগষ্টৰ পিছত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত মানসিক চাপ কিছু বৃদ্ধি পাব পাৰে। অনিদ্ৰা, অধিক চিন্তা অথবা চকুৰ সৰু সুৰা সমস্যাও দেখা দিব পাৰে। নিয়মিত যোগ ব্যায়াম, প্ৰাণায়াম আৰু ধ্যান কৰিলে এই সমস্যাবোৰৰ পৰা যথেষ্ট সকাহ পাব। এতিয়া যদি প্ৰেম আৰু বৈবাহিক জীৱনৰ কথা কওঁ, তেন্তে এই মাহটো যথেষ্ট ইতিবাচক হ'ব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু ইজনে সিজনৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ লাভ কৰিব। ভৱিষ্যত পৰিকল্পনা, ঘৰ বা পৰিয়ালক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। গজকেশৰী ৰাজযোগ আৰু মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত পৰিয়ালত আপোনাৰ সুখ শান্তি আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। অৱশ্যে মাহটোৰ দ্বিতীয়াৰ্ধত সৰু সুৰা ভুল বুজাবুজি বা অহংকাৰৰ বাবে মতানৈক্য সৃষ্টি হ'ব পাৰে। সেয়েহে আপুনি খঙত কোনো সিদ্ধান্ত নল'ব আৰু মিঠা কথাৰে সকলো সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। যিসকল অবিবাহিত তেওঁলোকৰ বাবেও এই মাহটো শুভ। এটা ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ বা মন পছন্দ ব্যক্তিৰ সৈতে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনাও যথেষ্ট শক্তিশালী দেখা গৈছে। প্ৰিয় দৰ্শক, শেষত আমি জানো আহক যে আগষ্ট 2026 মাহটো কন্যা ৰাশিৰ বাবে সামগ্ৰিকভাৱে কেনে হ'ব। সামগ্ৰিকভাৱে যদি চাওঁ, আগষ্ট মাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উন্নতি, নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তন মাহ হিচাপে বিবেচিত হৈছে আৰু বিশেষকৈ কৰ্মজীৱন, ব্যৱসায়, ধন সম্পত্তি আৰু সামাজিক সন্মান ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ শক্তিশালী সম্ভাৱনা দেখা যায়। অৱশ্যে 17 আগষ্টৰ পিছত খৰচ, মানসিক চাপ আৰু বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন। ধৈৰ্য, বুদ্ধিমত্তা আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে এই সৰু সুৰা বাধা সহজে অতিক্ৰম কৰিব পাৰিব। এই মাহৰ শুভ উপায় যদি চাওঁ, প্ৰতিটো বুধবাৰে আপুনি ভগৱান গণেশৰ পূজা কৰক আৰু আন্তৰিকতাৰে ওম গং গণপতি নম মন্ত্ৰ 108 বাৰ জপ কৰক। লগতে শুকুৰবাৰে পাৰিলে মা লক্ষ্মীৰ আৰাধনা কৰি দুখীয়া মানুহক বগা বস্তু দান কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, আশা কৰোঁ আগষ্ট 2026 সম্পৰ্কে এই বিশেষ ৰাশিফল আপোনালোকৰ নিশ্চয় উপকাৰত আহিব। গতিকে এয়া আছিলে আজি আপোনাৰ কন্যা ৰাশিৰ যি আমি আগষ্ট মাহৰ ৰাশিফল দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে যিমান পাৰে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক আৰু কমেণ্টত জয় গণেশ আপোনালোকে লিখক, কমেণ্ট কৰক। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ জ্যোতিষ, ৰাশিফল, ধৰ্মীয় তথ্য নিয়মিত পাবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখিব আৰু আমাক উৎসাহিত কৰি আজি আমি বিদায় ল'লোঁ। ধন্যবাদ।